আপোনালোকে এই সাইটত দেখিবলৈ পাইছে এইগৰাকী হল অগ্নিনাভ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ বা হয় এটা মই কল ৰেকৰ্ডিং আপোনালোকৰ আগলৈ মই লৈ আহিছোঁ হয় এই কল ৰেকৰ্ডিংটো আপোনালোকে শুনিলে হয়তো আপোনালোকৰ চকু কপালত উঠিব হয় আপোনালোকে ভাবিবলৈ বাধ্য হ'ব এনেকুৱা ধৰণৰ কিছুমান কৈছে এই কল ৰেকৰ্ডিংটোত মই আপোনালোকক সেই কল ৰেকৰ্ডিংটো শুনোৱাবৰ কাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ হয় মই কল ৰেকৰ্ডিংটো বহুত কষ্টৰে আপোনালোকক মই আনি শুনোৱাবলৈ চেষ্টা কৰিছোঁ হয় আপোনালোকে এই কল ৰেকৰ্ডিংটো ক'তো নিউজ চেনেলতো নাপায় ক'তো ছ'চিয়েল মিডিয়া ক'তো প্লেটফৰ্মত নাপায় কিন্তু মই বহুত কষ্টৰে এই কল ৰেকৰ্ডিংটো মই আনিছোঁ সেই কল ৰেকৰ্ডিংটোত এনেকুৱা কিছুমান কথা কৈছে নহয় তো আপোনালোকে শুনিলে আপোনালোকৰ হয়তো চকু কপালত উঠিব ভাবিবলৈ বাধ্য হ'ব যি অগ্নিনাভ মন্দিৰ ভাগ যি বিতৰ্ক অৱস্থাত সোমাই পৰিছিল কিন্তু এতিয়া বিতৰ্ক অন্ত পৰিল বিতৰ্ক অন্ত পৰাৰ লগে লগেই এই কল ৰেকৰ্ডিংটো ওলাই পৰিছে মই শুনোৱাম এই মুহূৰ্তত হয় তাৰ আগতে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতুকে অগ্নিনাভ শিৱ মন্দিৰ ভাগ হ'ল জাগ্ৰত মন্দিৰ আৰু জাগ্ৰত মন্দিৰ হিচাপে মই এটা আপোনালোকক কথা ক'বলৈ বিচাৰিছোঁ এই সাইটতে লগাই থৈ দিয়া অগ্নিনাভ শিৱ মন্দিৰৰ এই বাবা ফটোখনতে মূৰ দুৱাওক আৰু মূৰ দুৱাই আপোনালোকৰ সমস্যাৰ কথা কওক আপোনাৰ কি সমস্যা হৈছে আপুনি কি বিচাৰে অগ্নিনাভ শিৱ বাবাৰ পৰা যিহেতুকে এই মন্দিৰ ভাগ হ'ল ডিজিটেল মন্দিৰ অনলাইনতে আপোনালোকে সেৱা ল'লে আপোনাৰ মনোকামনা পূৰণ হয় অনলাইনতে যি কৰে অনলাইনতে চব সমস্যা সমাধান হয় তো মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ আপোনালোকে এই সাইটত লগাই থৈ দিয়া বাবা ফটোখনতে এটা সেৱা লওক মূৰ দুৱাওক আৰু লগতে কমেণ্ট বক্সত লিখক বাবা কৃপা কৰক বাবা উদ্ধাৰ কৰক বাবা মংগল কৰক এনেদৰে কমেণ্ট কৰক আৰু কমেণ্ট কৰি চাওক চমৎকাৰী আপোনালোকৰ কি হয় কিন্তু অকল কমেণ্ট কৰিলে বা মূৰ দুৱালে নহ'ব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো শ্বেয়াৰ কৰিলেহে আপোনালোকৰ মনোকামনা পূৰণ হ'ব আৰু লগতে চেনেলটোতো ছাবস্ক্ৰাইব কৰিব লাগিবই চেনেলটো ছাবস্ক্ৰাইব নকৰিলে বাবাই বহুতেই বেয়া পাব সেইটো কাৰণে মই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছোঁ তো মই এতিয়া আপোনালোকক সেই বিশেষ কল ৰেকৰ্ডিংটো মই শুনাব বিচাৰিছোঁ একদম মন দি শুনিব মই ক'লোঁ নাই আপোনালোকে এই কল ৰেকৰ্ডিংটো ক'তো নিউজ চেনেল ছ'চিয়েল মিডিয়া মাধ্যম ক'তো নাপায় কিন্তু মই কেনেকৈ যোগতাই আনিছোঁ কিন্তু সেইটো নকওঁ মই আপোনালোকক এতিয়া শুনাব বিচাৰিছোঁ আৰু এই কল ৰেকৰ্ডিংটো শুনাৰ লগে লগে প্ৰকৃত ৰহস্যটো প্ৰকৃত কথাটো জানিব তো আপোনালোকক লগাই দিছোঁ তো আপোনালোকে শুনক কোনোবাই হয়তো বেয়াকৈ ভাবিছিলে যে 500 টকা মই অৰিহণা লৈ মই খাইছোঁ সদায় ন্যায়ত আছোঁ সদায় মই ন্যায়তেই থাকিম মই কেতিয়াও লৰচৰ নহওঁ আৰু মই যি শিখা সেই শিখাই হৈ থাকিম সলনি হোৱাৰ কোনো কথা নাই আমাৰ কৰ্মকৰ্তাই মনত বহুত কষ্ট পালে কিন্তু তেওঁলোকে মাজত মই প্ৰত্যেককে কওঁ একো উত্তৰ নিদিবা তোমালোকে যদি উত্তৰ দিয়া ভগৱানেও কষ্ট পাব অকণমান ধৈৰ্য ধৰা আৰু এই ধৰণেই ৰাইজৰ মাজলৈ কাম আগবঢ়াই নি থাকিম সদায় ন্যায়ত কাম কৰি যাম সেয়াই মোৰ কথা অনুভৱ কি আৰু সুখৰ চকু পানী ওলাইছে এই দিনটোৰ কাৰণে এইকণ দেখুৱাবৰ কাৰণে মই ক'লৈ গুচি গ'লোগৈ মানে সেইখিনি পজিটিভ বুলিয়ে ভাবিছোঁ সকলো পজিটিভে বুলিয়ে মনৰ পৰা ভাবি লৈছোঁ ভক্তসকলৰ কোনোবাই হয়তো বেয়াকৈ ভাবিছিলে যে 500 টকা মই অৰিহণা লৈ মই খাইছোঁ সদায় ন্যায়ত আছোঁ সদায় মই ন্যায়তেই থাকিম মই কেতিয়াও লৰচৰ নহওঁ আৰু মই যি শিখা সেই শিখাই হৈ থাকিম সলনি হোৱাৰ কোনো কথা নাই আৰু এই ধৰণেই ৰাইজৰ মাজলৈ কাম আগবঢ়াই নি থাকিম সদায় ন্যায়ত কাম কৰি যাম সেয়াই মোৰ কথা আৰু মন্দিৰ ভাগ বনাবলৈ 2.5 বছৰমান লাগিব বুলি কৈছে যেহেতু পৰিকল্পনাটো ডাঙৰ হৈ গ'ল ন আৰু সকলোৰে মনৰ বাঞ্ছা সিদ্ধি হওক এভাগ খুব সুন্দৰ মন্দিৰ ৰাইজৰ মাজলৈ লৈ আনিম বুলি আমি মনত পৰিকল্পনা কৰিছোঁ কিন্তু আমাৰ এই পৰিকল্পনাটো প্ৰথমৰ নাছিলে কিন্তু একেবাৰে নাছিলে তাৰমানে প্ৰথম অৱস্থাত আমি মানে ধৰক আজিৰ পৰা আমি 6 মাহৰ আগলৈকে মানে 8 মাহমানৰ আগলৈকে এচুৱাহে বনোৱা কথা আছিলে মানে মোৰ মানুহজনে কৈছিলে যে মিষ্টাৰে এচুৱা এনেকৈ কৰি মোটামুটি বনাই দিব কিন্তু শেষত আমি ভাবিলোঁ যে এই ধৰণে বনাম বুলি এটা খুব সুন্দৰকৈ ড্ৰয়িংটো আমাৰ কৰা হ'ল এই এনেকৈ বনোৱাৰ পৰিকল্পনাটো আমাৰ
ঠিক আজি 5 মাহ মানৰ আগতে আৰ্কিটেক্ট যিজন তেখেতক কোৱা হৈছে আৰু তেখেতেই ড্ৰয়িংটো এই ধৰণে বনাইছে আমাৰ মনৰ ভাৱখিনি কোৱা হ'ল যেটো যেতিয়া ভক্ত বাঢ়ি গ'ল ভক্ত বহাৰ লগে লগে আমাৰ ড্ৰয়িংটো বেলেগ হৈ গ'ল তাৰ আগতে যেতিয়া সীমিত আছিলে সীমিত থাকোঁতে আমি বাৰীখনৰ এডোখৰলৈকে ভাবিছিলোঁ তাৰমানে যেতিয়া দেখিলোঁ ভক্ত বহুত বেছি নধৰা হৈ যায় তেতিয়া আমাৰ এই ড্ৰয়িঙৰ পৰিকল্পনাটো আমাৰ বেলেগ হৈ গ'ল আৰ্কিটেক্টক আমি তেখেতক জনোৱা হ'ল জনোৱাৰ পিছত এই ধৰণে ড্ৰয়িংটো খুব বেছি হেপী হৈছোঁ ভাল লাগিছে খুব সুন্দৰ এভাগ মন্দিৰ আশা ৰাখিছোঁ সেয়াই আৰু এই স্থানতেই হ'ব আৰু যদি জীয়াই থাকোঁ দেখিম আৰু আৰু এটা কথা মানে এই মন্দিৰটোৰ যিটো বহুত খুব এক সুন্দৰ মন্দিৰ হ'ব কিবা অনুমান কৰা হৈছে নেকি কিমানমান টকা খৰচ হ'ব বা কিবা এইবোৰ নাজানো সেইখিনি মানে চক এতিয়া ড্ৰয়িংটো দেখালোঁ আপোনাক কিন্তু মই এইটো নকওঁ যে আমুক দিনাখনেই আমাৰ কাম আৰম্ভ হ'ব প্ৰত্যেকটো কথা তেওঁৰ ইচ্ছাতে হ'ব আমাক যদি তেওঁ সুবিধা দিয়ে তো কাইলৈকে কৰ আমি কৰিবলৈ ৰাজি কিন্তু তেওঁ এটা শুভ দিন আমাক নিজেই দিব মই ইমানেই বেছি ভগৱান বিশ্বাসী মই সাংঘাতিক ধৰণে ভগৱান বিশ্বাসী এই দিনটো মোক তেওঁহে দিব যিদিনাখনি তেওঁ এই দিনটো দিব সেইদিনাখনি আমি বাকী কামখিনি আমি কৰিম আৰু কিন্তু আমাৰ খুটা পুটা আমাৰ বহুত দিন হ'ল আমি 1.5 বছৰমান হ'ল ন 1.5 বছৰ হ'ল আমাৰ 2022 ন 22ৰ বহাগৰ শেষৰ দিনটোত 22ৰ বহাগৰ শেষৰ দিনটোতে আমি আধাৰশিলা স্থাপন কৰা হ'ল কিন্তু আমি সেয়া আচলতে আমি স্থাপন কৰিলে কি হ'ব আমি যিধৰণে তেতিয়া স্থাপন কৰিছিলোঁ আধাৰশিলা কিন্তু আমাৰ প্লেনিংটো বেলেগ আছিলে আচলতে বাবাৰ ভাৱটো বেলেগ ন বাবাই ভাবি থৈছে তেওঁৰ মন্দিৰ ভাগ তেনেকৈ বনাব আমি ভাবিছিলোঁ যে আমি এনেকৈ চিধা চিধি এভাগ বনাম সেই হিচাপত আমি খুটা পুতিছিলোঁ 2022 চনৰ এপ্ৰিল মাহত বা 2022 এপ্ৰিলত খুব ডবাল পিঠা বৰষুণ তেতিয়া আমি সেইধৰণে ভাবিছিলোঁ মানে এনেই আৰু মোটামুটিকৈ সেইধৰণে আমি খুটা পুতিছিলোঁ কিন্তু বাবাৰ জেগা বাবাৰ স্থান হয় গতিকে তেওঁৰ পৰিকল্পনা আমাৰো নহয় আচলতে তেওঁ যেনেকৈ বিচাৰিব আমি তেওঁক তেনেকৈ স্থান দিব লাগিব তো তেওঁ এনেকৈ ভাবি থৈছে আমাৰ কেনেকৈ হ'ব আমি সদায় আগবাঢ়িব খোজোঁ আমি ৰৈ যাওঁ সদায় আগবাঢ়িব খোজোঁ আমি ৰৈ যাওঁ তেওঁ এনেকৈ বিচাৰিছে চাগে দেখিছোঁ যে আপুনিতো আৱেগিক হৈছেই ইয়াত যিসকল পৰিচালনা সমিতিৰ লোক আছে সকলোৱে চকু পানী যিমান বিতৰ্ক হ'ল আমাৰ মন্দিৰৰ প্ৰত্যেক যোৰা আমাৰ কৰ্মকৰ্তাই মনত বহুত কষ্ট পালে কিন্তু তেওঁলোকে মাজত মই প্ৰত্যেককে কওঁ একো উত্তৰ নিদিবা তোমালোকে যদি উত্তৰ দিয়া ভগৱানেও কষ্ট পাব অকণমান ধৈৰ্য ধৰা বাকী যে কোনোবা এইবিলাক উত্তৰ দিয়ে আমাৰ মন্দিৰৰ মানুহ নহয় ভক্ত হয় আচলতে সকলো ভক্তই মনত কষ্ট পাইছে আজি হয়তো এই ড্ৰয়িংটো দেখি পেলাই সকলো ভক্তই কিমান আনন্দিত হৈছে সেইটো তেখেতসকলে বুজি পাব এতিয়া সাংঘাতিক ধৰণে তেওঁলোকো আজি আনন্দিত হৈছে আজি যিটো আচলতে আৱেগিক হৈ গৈছে সকলো এইটো সুখৰ চকুপানী এইটো দুখৰ নহয় সুখৰ কাৰণ তেওঁলোকেও যিমান কষ্ট পালে ন আজি কষ্টৰ অন্তত শেষত আজি এইটো যেতিয়া ড্ৰয়িং দেখি গৈছে আৰু কিমান ভাল লাগিছে তেওঁলোকৰ দেখা নাই চবেই কান্দিছে সেইকাৰণে আপোনালোকে অগ্নিনাভ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ যোনটো কল ৰেকৰ্ডিং আপোনালোকে শুনিলে শ্বেয়াৰ কৰা দায়িত্ব আপোনালোকৰ এই কথাকেইটা আন 10 জনক শুনোৱা ব্যৱস্থাটো কৰি দিয়ক যদিহে আপুনি এজন বাবা ভক্ত যদিহে অগ্নিনাভ শিৱ মন্দিৰ ভাগক যদি বিশ্বাস কৰে মই শ্বেয়াৰ কৰিব কৈছোঁ বাবাই তেতিয়া মংগল কৰিব উদ্ধাৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব তো মই আপোনালোকক কল ৰেকৰ্ডিংটো শুনালোঁ আকৌ মই পুনৰ ক'ব বিচাৰিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নহ'লে বাবাই বেয়া পাব ধন্যবাদ।